হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া আপোনালোকে ভাবিছে চাগে মই ক'লে ওলাইছোঁ বুলি। মই আজি যাওঁ মাৰ লগত বজাৰলৈ। মোৰ বজাৰলৈ যাবলৈ অকণো মনে নাছিলে, কিন্তু মায়ে ক'লে যে তাই অকলে যাবলৈ ভাল নালাগিব বুলি। তাৰপিছত আজি একো বস্তু তেনেকৈ কিনিবলগীয়া নাই, সূতা অকণমানহে ল'ব লাগে বুলি। আৰু মায়ে বেলেগৰ লগত গৈ বেছি ভাল নাপায়, সেইকাৰণে মই যাবলৈ ওলালোঁ। এয়া মই ৰেডি হ'লোঁ, তাৰপিছত মাও ৰেডি হ'লে। একবাৰ বল তুমি কাম এয়া মা আৰু মই এতিয়া গৈ আছোঁ। গৈ আমি সোমালোঁ বৰমাৰ ওচৰলৈ বুলি। এয়া চাওক, বৰমাৰ দোকানখন সৰু যদিও এওঁৰ হাতেৰে বনোৱা ঘুগুনিখিনি খাবলৈ বহুত ধুনীয়া। এয়া ময়ো প্লেট খাই ল'লোঁ। যদি আপোনালোকে দখা খানা আহে তেতিয়া খাব পাৰিব। খাই আমি ডাইৰেক্ট সূতা দোকানলৈ বুলি ওলালোঁ। মায়ে এতিয়া সূতা কিনি আছে, আৰু সূতাৰ দামটো নক'বই আৰু কিমান যে দাম। এতিয়া সূতা দোকানৰ পৰা ওলাই এতিয়া বিশেষ একো কিনিবলগীয়া নাছিলে, সেইকাৰণে মা আৰু মই হোটেলত চাহ খাবলৈ বুলি ওলালোঁ। চাহ খাই মেলি ওলাই যাওঁতে মোৰ ডান্স ক্লাছৰ ভাইটি এজনৰ মা দেউতাক লগ পালোঁ। তেখেতৰ লগত ভাল বেয়া কথা পাতিলোঁ, আৰু আমাৰ ঘৰলৈ মাতিছিলোঁ, কিন্তু সিহঁতৰ হেনো লেট হৈছে। সিহঁতে হস্পিটেললৈ আহিছিলে, আৰু পিয়ুষে সিহঁতৰ ল'ৰাটো ঘৰত অকলে আছে বুলি আমাৰ ঘৰত নোসোমায়। আৰু এয়া পিয়ুষৰ ভণ্টিও আহিছিলে লগত, আৰু আমি এতিয়া ঘৰলৈ বুলি ওলালোঁ। চ' গাইজ, আজিৰ ব্লগটো ইমানেই আছিলে। যদি কিবা ভুল আছিলে ক্ষমা কৰি দিব, আৰু মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ব্লগত। এতিয়াৰ কাৰণে বাই বাই।